লৰা চাইছি সব লাত মাৰি গুচি গৈছি কেমেৰা ওলাওতে লাজ লাজ লাগি আছে আজি প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছে মই ভালে আছোঁ দিয়ক আজি কথাটো হ'ল আজি সৰস্বতী পূজা তো তাৰ কাৰণে পুৰা বাইক চাইক ৰেডি কৰি ময়ো পুৰা গেটাপত এতিয়া ওলাই আছোঁ বলক আমাৰ মা সৰস্বতীও ৰেডি পুৰা অঞ্জলি ল'বলৈ তো ভিডিঅ'টো চাই থাকিব একালৈকে আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব চেনেলটো ছাবস্ক্ৰাইব চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ নে ল'লোঁ আৰু ইফালে মিঠাই ল'ব লাগে ৰাতিপুৱা এবাৰ মিঠাই চিঠাই লৈ লওঁ মানে কাৰিকৰ পুৰা কামত বিজি পুৱাই পুৱাই গুড মৰ্নিং গুড মৰ্নিং ফাইনেলি আহি গ'লো ইয়াতে হৈছে পূজা আৰু গোটেই ডেক'ৰেশ্যনটো দেখাই আছোঁ ৰ'ব নিৰ্মালীটো লৈ লওঁ নিৰ্মালী হৈছে যোৱা কেইটা বছৰ আমিয়ে কৰিছিলোঁ এইবাৰ অলপ সৰুকেইটাক দায়িত্ব দিয়া হৈছে বহুত ধুনীয়াকৈ সজাইছে আৰু হৈ আছে পূজা বলক নিৰ্মালীটো লৈ লওঁ তাৰপিছত আপোনালোকক ডেক'ৰেশ্যনটো দেখাই আছোঁ ৰ'ব আই লাভ গোবিন্দ মন্দিৰ বহুত ধুনীয়াকৈ সজাইছে দেই মা কচোন বেলেগ মজা লাগি আছে এইটো চাইনে মজা সজাইছে নে ইয়াতে আৰু পূজা টুজা হ'ল যিহেতু নিৰ্মালী চিৰ্মালী ল'লোঁ পুৰা টিকা চিকা লগাই এতিয়া পুৰা ৰেডি চেডি হৈ ওলাই আছোঁ এতিয়া মানে কুৰ্তাটো খুলি দিলোঁ বহুত গৰমো লাগি আছে আৰু অঞ্জলি লোৱা হ'লে যিহেতু নিৰ্মালী লোৱা হ'লে তো এতিয়া আকৌ ওলাই আছোঁ এতিয়া অলপ ফুৰি আহোঁ বলক আৰু মোৰ লগত কোন যায় আপোনালোকক দেখাই আছোঁ কোন কোন যাব গাইজ পুৰা গেং চেং লৈ ঘূৰি আছোঁ মানে আমাৰ গাৰ্লফ্ৰেণ্ড নাই না সেইকাৰণে ফোন ভণ্টিকে লৈছোঁ দে আৰু এই লাইফ গাইজ ভণ্টিক লৈছোঁ এইফালে গৈ আছোঁ আমি মঙলদৈ মানে ব্ৰিলিয়েণ্ট কলেজটো চাওঁ আৰু কেইটামান মঙলদৈ কলেজ আছে এইকেইটাত যাম বুলি ভাবিছোঁ ব্ৰিলিয়েণ্ট একাডেমি বুলি কয় নেকি কলেজ নহয় চাগে গাইজ ভিডিঅ'টো কৰি আছোঁ কাৰোবাৰ বয়ফ্ৰেণ্ড কাৰোবাৰ গাৰ্লফ্ৰেণ্ড লৈ ঘূৰি আছে ঘৰৰ মানুহে দেখা পাই গ'লে মুখে পিটে নেকি তাকে নহওক মোৰ ভিডিঅ' বনাই আছোঁ বেয়া নাপাবি দেই ইয়াতে আহি কিনে মোৰ মাতে ওলোৱা নাই কি যে হৈছে গাইজ মানে কেমেৰা ওলাওতে লাজ লাজ লাগি আছে আজি আৰু গাইজ আহিছিলোঁ ব্ৰিলিয়েণ্টত মানে এনেকা এম্বেৰেচিং মোৰ লাইফত লগালে আপি চাই দিমাগ বেয়া হৈ গৈছে ইউ হিলি গৈছে হেলমেট ভাঙি গৈছে হেলমেট ভাল কৰি আছে হেলমেট ভাল কৰিব তাৰপিছত আমি যাম দিয়ক আৰু গাইজ ব্ৰিলিয়েণ্টততো একো কৰিবই পৰা নাই ভ্লগ চগ এতিয়া আহিলোঁ আমি জ্ঞান বিকাশ একাডেমি আমাৰ দেৱজিত ইয়াতে পঢ়ে দেৱজিতৰ কলেজত লৈ আহিছে আমাক বহুত দিন পিছত আহিলোঁ জ্ঞান বিকাশ মোটামুটি নৱজিত যেতিয়া পঢ়ি আছিলে তেতিয়া আহিছিলোঁ আৰু এতিয়া আজি আহিছোঁ আমাৰ তাপস ভাইও আহিছে দেই গাইছে এইয়া ইহঁতৰহে কলেজ গাইছে এতিয়া আগতে আছিল নৱজিতত তেতিয়া আহিছিলোঁ এতিয়া ইহঁতৰ আৰু ভিতৰত হৈ আছে পূজা গুচি যাবি বোলে আলু দিছি ইয়াতে সেইকাৰণে খানা খাই যাব সেয়ে গাইছ ইহঁতৰ দিন আজি ইহঁতে ফূৰ্তি কৰি আছে আমাৰ দিনকেইটা আজিকালি বহুত মিছ কৰি আছোঁ দেই কলেজ লাইফটো ভিডিঅ' মেইন ভিডিঅ'ৰ চকৰত মাথা বেয়া হৈ গৈছে বাপা এনেকৈ ভিডিঅ' নহয় মোৰ দ্বাৰা নহয় সেইগিলা ৰাস্তাত যোনগিলা দেখা পাই যায় চব মঙলদৈ কলেজৰ আপিকেইটা ব্লগাৰৰ জীৱনত বম ৰিস্ক গাইছ পুলিচ ক'ত ক'ত থাকে ঠিকে নাই বাপা হেলমেট নোহোৱাকৈ চলাই আছোঁ গাড়ী আৰু মঙলদৈ কলেজত সোমাম বুলি ভাবিছিলোঁ নোসোমাওঁ কাৰণ ইয়াতে সোমাই কোনো লাভ নাই আমাৰ লাইফত ছোৱালী নাপাং মায়ে চাই দিব নে মা ইয়াৰ পচন্দ জানা আছে যোনকেইটা ল'ৰা চাইছি চব লাত মাৰি গুচি গৈছে ইয়াক ছোৱালী কেনে চাব গমেই পাই যাওঁ এই গাইছ ৱেলকাম টু খাৰখোৱা আহিছোঁ এতিয়া আছিগোকান নতুন এটা ঠিকানা কলাইগাঁৱত মানে মঙলদৈ চৰি আমাৰ ৰাম লক্ষণ লাগি গৈছে এতিয়া মাৰা লক্ষণৰ কাম নাই নাই ৰামৰ চাইজ আছে আকৌ ই ইয়াতে যাই বহিছে বুঢ়া ট্ৰাই দিছি তো বস্তুটো নাই ইয়াৰ ক'ত বহি জানা এইটো লিখা আছে দেখা নাই চাগে ইয়াতে বহি গৈছে আহি কিনে খুৰা কৈছে তোমাৰ বয়স হোৱা নাই বহি যায় ইও ফাৰ্ষ্টত তাৰপিছতহে ই বহি যায় 12 বছৰৰ চলি আমাৰ 12 বছৰৰ চলি লৈ আহিছোঁ আমি ফাইনেলি ঘূৰি এতিয়া আহিলোঁ খাৰখোৱা কেফেত মানে কফি খাওঁ বোলো ইয়াকো লৈছোঁ গৰীব চৰীব মানুহ সিহঁতকো খুৱাব অলপ কফি চফি এইকেইটাও আহিছে গুৱাহাটী 5-star হোটেলত লৈ যায় মানে কি খাবি মানে গুৱাহাটী 5-star হোটেলটোৰ নাম কওঁ ये फंस गया सी 5-starৰ নামে নাজানে 5-starত খুৱাব 5-starতে খুৱাম তাৰ নামটো ক'লি না
সেইটো দেখোন পইচাটো ইনকাম কৰি খুৱাব নালাগে আমাক ভাল দৰা এটা কইনা এটা খুজি দিবি দৰা খুজি দিবি নাই দৰা মই নিজেও খুজি ল'ম নিজৰ কাৰণে ইয়াৰ কাৰণেও কইনা এটা আজি মানে গাইজ ব্লগ কেইটা অলপ কিয় বেলেগ বেলেগ হৈছে জানে গাইজ বহুতে আহিছে মানে বহুত মানুহ আহিছে আপা আপি কিবা কিবি এইগিলা এনেকৈ দেখাব ভালো নালাগে কাৰণ বহুতৰে প্ৰাইভেচি থাকে বহুতৰে কিবা থাকে না গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড লৈ আহিছে বা ঘৰত মানুহে নাজানে এনেকৈ চালে আকৌ অলপ বেয়া হ'ব তাৰ কাৰণে মানে ভালকৈ ভিডিঅ' কৰিবই পৰা নাই আপুনি কৈছোঁ হাইবা দিয়া নাই তাৰপাছত বৰ্ষা লাগে বৰ্ষা পাৰ্টনাৰ এইফালে দেৱজিৎ ভাই এইটো গাইজ এইটো চাওক এইটো ৱেটাৰ ਹੱਸਦੇ ਚਿਹਰਿਆਂ ਦਾ ਮਤਲਬ ਇਹ ਨਹੀਂ ਹੁੰਦਾ ਕਿ ਉਹਨਾਂ ਨੂੰ ਕਦੇ ਕੋਈ ਤਕਲੀਫ ਨਹੀਂ ਹੁੰਦੀ কেপচাৰ কৰিব লাগে কেমেৰা কফি খোৱাৰ মজাই বেলেগ হয় না জীৱনত কফি খোৱা নাই চাহ খোৱা মানুহ আমি কফি খাই আছোঁ ক'ব লাগো না গাইজ ফাইনেলি বাই বাই খাৰ খোৱা ইয়াতে বহুত আপা আপি আহিছে আমি আৰু যাওঁ আৰু ইয়াৰ পৰা ইমান টাইম ৰখি থাকি লাভ নাই বহুত টাইম আৰু গাইজ এতিয়া লাষ্টত আমাৰ তেলটো ভৰাং তাৰপিছত আৰু কি আহি গ'লো আমাৰ কলাইগাঁৱে মেইন নেকি গাইছ ফাইনেলি কলাগাঁও হাই ছেকেণ্ডেৰীৰ ভিতৰত এতিয়া হাপীকেইটা চাই মোৰ মাথাই ঘূৰাই যাইছে বলক কেতিয়া একো নাই লাগিয়ে গৈছে দেখোন বলক এতিয়া চব ঘূৰিলেও আমাৰ কলাইগাঁও হাই ছেকেণ্ডেৰী নাহিলে কিবা ঘূৰাটো অধৰুৱা হেন লাগে মানে সৰস্বতী পূজাৰ দিনা কাৰণ কলাইগাঁও সৰস্বতীবিলাকো চাব লাগিব না গাইছ এইফালে পূৰা খাবা বহি গৈছে ছাৰ বাইদেউসকল আমি নাখাওঁ গাইছ ভোক লাগছে কিন্তু ইয়াতে নাখাওঁ ঘৰতে মাতাই নাই একোৱে খাবা লাগে আমাৰ একবাৰতো ক'ব লাগে চাহ খাই যা বুলি আৰু ইফালে লক কৰি ৰাখছি মানে আপা আপিকেইটা ডাইৰেক্ট সোমাই যায় না ইফালেদি লক কৰি ৰাখছি মানে আপা আপি সোমাব নোৱাৰে কিন্তু মই সোমাই আছোঁ মানে মোৰ এটা লেভেলে বেলেগ গাইছ কলাগাঁৱত কফি খাওয়াইছোঁ খাৰ খোৱা দিয়া 50 টকীয়া এই নহয় 130 টকা খুৱাইছোঁ আজি গাইছ পইচা ইয়াৰ বিয়াৰ দিনা উঠাব লাগিব এনেকেইটা অলপ চাইড দিলে ফটো এটা মাৰিলোঁ এই চাইডে নেদে যে এটা ফ্ৰেমত মানুহ চাওক এতিয়া পা নামাৰো ফটো নামাৰো আমি খাবাহে যাম খাবা নোপোৱাকেইটা ডাইৰেক্ট বহি গৈছে আহিলৈ হে তহঁতে ঘৰত খাৱা নিদে তহঁতে কোন স্কুলৰ ই কোন স্কুলৰ আমাৰ আজি কেমেৰামেনে কিবা ক'ব বোলে কওঁ কেমেৰামেন নহয় কেমেৰা ওমেন হে কেমেৰা মেনি নহয় চৰি ওমেন দিনটো বহুত বহুত ভাল গ'ল আৰু ৰাস্তাৰ পৰা উঠাই লৈ আহিলোঁ আৰু কিছু মই মংগলদৈ জিন্দগীত পা যা 130 টকা খাইছি মোৰ দি দিম 130 গাইছ বাই বাই এককেইটা খাবা দিওঁ এতিয়া বলক আমি ঘৰত যাওঁ আৰু বেছি দেৰি নকৰোঁ কলাগাঁৱত বেছি ফুৰিবই পৰা নাই মই যোনটো ভাবিছিলোঁ মাইক চাইক ইউজ কৰিম মাইক চাইক ব্যৱহাৰ কৰিম কিন্তু কলাগাঁৱত মাইক ব্যৱহাৰ কৰিব পৰা মিলাই নাই সময় মিলা নাই পজিশ্যন মিলা নাই তাৰ কাৰণে আৰু মাইক চাইক ইউজ কৰিম মানে ছাবস্ক্ৰাইবাৰ খালে যা মজা দিয়ক আৰু বাই বাই কলাইগাঁও হাই ছেকেণ্ডেৰী এতিয়া আমাৰ প্ৰগ্ৰাম এটা আছে মাইক লৈ বহিব লাগিব মই এংকৰিং কৰিম আজি গাইছ বলক এই আমাৰ গাঁৱৰ এটা সৰু প্ৰগ্ৰাম পাতিছে ইয়াতে আহিলোঁ গাইছ ঝুমঝুমি পাল অনুপস্থিত দীপাঞ্জলি পালক মঞ্চত মাতি লোৱা হৈছে এয়া দীপাঞ্জলি পাল এতিয়া আমাৰ মঞ্চত মাতি লৈছো সুমন্ত বৰ্মন ওৰফে পেটলা কিন্তু পেটে নাই আৰু পানী খোৱা প্ৰতিযোগিতা ইতিমধ্যে সমাপ্ত হৈছে আৰু আমাৰ পানী খোৱা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে সুমন্ত বৰ্মন ফাৰ্ষ্ট প্ৰাইজ এটা জোৰা হাত চাপৰি হ'ব লাগে সকলোৱে Listen to me, you are